গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ সহকাৰী অধ্যাপিকাই অচ্যুত বৈশ্যৰ বিৰুদ্ধে আনিছে নিৰ্যাতনৰ অভিযোগ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মুঠেও সুৰক্ষিত নহয় মহিলা চিকিৎসক খুদ অধ্যক্ষৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সহকাৰী অধ্যাপিকাই আনিছে নিৰ্যাতনৰ অভিযোগ জিএমচিএইচত এতিয়া মুঠেও সুৰক্ষিত নহয় মহিলা চিকিৎসক নিৰ্যাতনৰ বিৰুদ্ধে মুখ খুলিলে হাৰাশাস্তিৰ সন্মুখীন হয় মহিলা চিকিৎসকসকল সহ অধ্যাপিকাই অচ্যুত বৈশ্যৰ বিৰুদ্ধে আনিছিল অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে আন কেইবাটাও গুৰুতৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ নিৰ্দেশনা মৰ্মে চৰকাৰী প্ৰতিষ্ঠানত সেক্সুৱেল হাৰাসমেন্ট বক্স থকাটো বাধ্যতামূলক কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্তৃপক্ষই আজি পৰ্যন্ত মুকলি নকৰিলে SSE নামৰ পোৰ্টেল সেৱা আৰু কেৱল কমিটি গঠন কৰিয়ে দায়িত্ব সামৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই আৰু সেই মহিলা চিকিৎসক গৰাকী আজি পৰ্যন্ত ন্যায় পোৱা নাই আনকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল সেই ভুক্তভোগী মহিলা চিকিৎসক গৰাকীয়ে আৰু মহিলা চিকিৎসক গৰাকী যথেষ্ট আচলতে এতিয়া মানসিক চাপতো তেওঁ ভুগিছে আৰু এই সন্দৰ্ভত তেওঁ কিছু কথা ব্যক্ত কৰিছে আমাৰ সতীৰ্থ হাফিজুৰ ৰহমানৰ সৈতে সেই ফোন ইন এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছো মই হাফিজুৰ ৰহমানে ক'লো অসম লাইভৰ পৰা হয় হয় মই এটা কথা জানিবৰ কাৰণে আপোনাক ফোন কৰিলো আপুনি এটা অভিযোগ দিছিলে যে অচ্যুত বৈশ্যৰ বিৰুদ্ধে জিএমচিএইচৰ প্ৰিন্সিপাল অচ্যুত বৈশ্যৰ বিৰুদ্ধে সেই অভিযোগটো যিহেতুকে থানা পৰ্যন্ত পাইছিলে আপুনি পাণবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰ দিছিলে বৰ্তমান গোচৰটো কি প্ৰক্ৰিয়াত আছে গোচৰটো আৰক্ষীয়ে ৰেজিষ্টাৰ কৰিছে নে গম পাইছো যে আৰক্ষীয়ে এইবিলাক ইনভেষ্টিগেশ্যনখিনি সিহঁতি 14 দিন লাগে উইমেন যদি আমি এটা দিওঁ কেছ ঠিক আছে এইটো 14 দিন সময় এটা লয় ইনভেষ্টিগেশ্যনবিলাক কৰি থাকোঁতে 14 দিনৰ পিছত তেওঁলোকে এটা ডিচিশ্যন লয় যে কেছটো ৰেজিষ্টাৰ কৰিব পৰা কেছ নে নোৱাৰা কেছ হয় সেইটোৱে মই গম পাইছো আমিও আৰক্ষীৰ লগত কথা পাতিছিলো কিন্তু আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে এই গোচৰটোৰ সংক্ৰান্তত এতিয়ালৈকে মানে প্ৰকৃত এভিডেন্স পোৱা নাই হয় তেওঁলোকে যিখিনি কৰি আছে মোৰ বিশ্বাস আছে জাষ্টিছৰ হয়নে নহয় মই এনেইটো কেছ এটা নিদিওঁ হয় সেইকাৰণে সময় লৈছে তেখেতসকলে হ'বলা জিএমচিএইচত দুজনীয়া কমিটি এখন গঠন কৰি ইনকুৱাৰী এটা কৰাৰ কথাও কৈছিলে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এতিয়ালৈকে হেৰি কৰা নাই মই জনাওতে ফাইলটো এপ্ৰুভেললৈ পঠিয়াইছে বোলে কিন্তু এটা ডাঙৰ কথা মই গম পাইছো আপোনালোকক মানে ক'ব খুজিছো মানে মই এইটো কেছটো মই বহু দিনৰ পৰাই সেক্সুৱেল হেৰাসমেন্ট কেছত দিব খুজি আছিলো বহু দিনৰ পৰা ঠিক আছে আজি প্ৰায় বহু দিনেই হ'ল কিন্তু আমাৰ কি হৈ যায় যোন এই কেছটো হৈছে প্ৰিন্সিপাল মেডিকেল কলেজৰ এগেইনষ্টৰ হয়নে নহয় আৰু মই তাতে কাম কৰোঁ মই তাৰে এছ'চিয়েট প্ৰফেচৰ সকলোৱে জানিব লাগে যে এছ'চিয়েট প্ৰফেচৰ অফ ক্লিনিকেল চাইকলজিটো MBBS ডক্টৰ নহয় দেই MBBS ডক্টৰ বুলি ভাবিব নালাগে মই ডক্টৰেট অফ ক্লিনিকেল চাইকলজি ক্লিনিকেল চাইকলজি প্ৰফেশ্যনটো হৈছে এটা আমি নৈদানিক মনোবিজ্ঞানিক এটা পৰ্টেল আছে পৰ্টেলটো হৈছে সেক্সুৱেল হেৰাসমেন্ট বক্স বুলি কয় শি বক্স এইটো মই চবকে জনাই দিব খুজিছো শি বক্স বুলি সেই শি বক্সটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই মেণ্ডেটৰী ৰিপৰ্টিঙৰ পৰ্টেল এটা আৰু সেই পৰ্টেলটোত মই বহুবাৰ চেষ্টা কৰিছিলোঁ এই এলিগেশ্যনটো দিবলৈ এইটো এটা এননিমাছ পৰ্টেল যোনে তোনে দিব পাৰে ঠিক আছে কিয়নো আমাৰ সকলোৰেতো চবৰে ভয় হৈছে ন সকলোৱে মোলে লিখি আছে যে তেওঁলোকৰ এইটো হৈছে সেইটো হৈছে মোৰ নিচিনা বহুতৰ হৈছে ইনফেক্ট মোলে যি লিখি দিছে মই সেইবিলাক যেতিয়া আহিম কেতিয়াবা মই অপেনলি আহিম তেতিয়া মই গোটেইখিনি কথা মই দেখুৱাই দিব পাৰিম আৰু ছেকেণ্ড মানুহখিনিয়ে কিয় ক'ব পৰা নাই এইকাৰণে ক'ব পৰা নাই কিয়নো শি বক্সটো আমাৰ গুৱাহাটী মেডিকেল কলেজে এতিয়ালৈকে পৰ্টেলত অনবোৰ্ডেই কৰা নাই মানে এগেইনষ্ট মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ এগেইনষ্টে কাম কৰি আছে তেওঁলোকে আৰু এইটো এটা ডাঙৰ ক্ৰাইম এইটো যদি পৰ্টেলত নিদিয়ে তেতিয়া কোন যাব প্ৰিন্সিপালৰ অফিচত প্ৰিন্সিপালৰ এগেইনষ্টে কেছ দিবলৈ প্ৰিন্সিপালৰ যোনটো IC কমিটি সেইখন মই
চাইছো, আগতেই চাইছো, সেই কমিটিখন পৰ্টেলত অনবোৰ্ড নাই। আৰু মই এগৰাকী পৰ্টেলৰ IC কমিটি মানুহৰ লগত যেতিয়া কথা পাতিলো, তেখেতে মোক কৈছে তেখেতলে এতিয়ালৈকে এখন অফিচিয়েল অৰ্ডাৰে যোৱা নাই যে তেখেত IC কমিটিত আছে। তেখেতক ফোনেৰেহে জনাই থৈ দিছে প্ৰিন্সিপালে এবছৰৰ আগতে যে আপোনাক মই IC কমিটিত ৰাখিছো দেই। মেডিকেল একাংশ ছাত্ৰীৰ সৈতেও তেওঁ কিছু আপত্তিজনক কথা বতৰা পতা বা তেনেধৰণৰ কথা ওলাইছিলে বাইদেউ। সেইবিলাকতো চবেই মই কৈছোৱে দেখোন, ওলাইছে, মোক ভাৰ্বেলি কোৱা নাই নহয়, মোক ৰিটিন দিছে। হয়নে নহয়? এতিয়া এনেকুৱা হৈ গৈছে যে মোৰ কেছটোৰ পিছত এটা পেণ্ডোৰাছ বক্সৰ নিচিনা, মানে এনেকুৱা লাগি গৈছে যে এইটো বাৰু মোৰ কেছ, কিন্তু মোৰ কেছৰ আগতে কিমান হৈছিলে, কিমান হৈ আছে, সেইবিলাক প্ৰকাশ হবলৈ মানুহে ক'ৰবাত এটা হয়তো বা এতিয়া অলপমান এনকাৰেজমেণ্ট পাইছে, হয়নে নহয়? হয়তো বা মোৰ জৰিয়তে সেইখিনি মানুহক মই কোনোবাখিনি ক্ষেত্ৰত ক'ৰবাত কনফিডেন্স দিছো, এটলিষ্ট মোকতো ক'ব পাৰিছে কথাখিনি। এইবিলাক কেছৰ কাৰণে মই কওঁ যে তোমালোকে যোৱা ৰিপৰ্ট কৰা। মানুহবিলাকে মোক কয় বহুত দিগদাৰী বাইদেউ, পুলিচ কেছত ইমান দিগদাৰী, বহুত দিগদাৰী, আমাকেই উল্টাই লেবেল কৰি দিব বেয়া বুলি। ছোৱালী আছে মোৰ, তাই বিয়া নহ'ব, মই মাইকী মানুহ, মোৰ ওপৰত মানুহে বহুত বেয়াকে ক'ব মোক কথা। মই তেতিয়া কওঁ একো নাই, মই আছো নহয়, মই সকলোকে আজিলৈকে এনেকেই ক'লো, মই আছো নহয়, চিন্তা নকৰিবা, কেছটো দি দিয়া। এতিয়া গোটেই প্ৰক্ৰিয়াটোৰ পৰা আপুনি আশা কৰে নে যে আপুনি ন্যায় পাব? মই আশা কৰো। চাওক, মই যেতিয়া এইটো চাকৰিত সোমাইছো নহয়, মই হাইকোৰ্ট কৰিয়ে সোমাইছো। এই চাকৰিটো যেতিয়া মই প্ৰথম আৰম্ভ কৰিছো নহয়, তেতিয়াও মই হাইকোৰ্টে কৰিবলগীয়া হৈছিলে। সেইটোও আকৌ গভৰ্ণমেণ্টৰ এগেইনষ্টে হাইকোৰ্ট কৰিছো। ঠিক আছে, এইটো 2000 চনৰ কথা, এইটো 1999 চনৰ কথা। আপোনালোকে যাওক কোৰ্টত, গোটেইখিনি পাব। সেইকাৰণে মোৰ ন্যায়ৰ ওপৰত নাই, মই ন্যায় জাষ্টিচ হ'বই, আৰু জাষ্টিচৰ ওপৰত মোৰ 101% মোৰ বিশ্বাস আছে। ঠিক আছে, ধন্যবাদ বাইদেউ।